নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 23 মাৰ্চ 2026 অসমীয়া ৮ চ'ত সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:11 আৰু সূৰ্যাস্ত সময় 5:23। আজি হৈছে পঞ্চমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলৰ সন্দৰ্ভত আপুনি কিছু অশান্তি অনুভৱ কৰিব পাৰে। আপোনাৰ কথাৰ যাতে আনে ভুল ব্যাখ্যা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আপুনি যদি চৰ্দি বা কাহত ভুগি আছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব লাগে। ক্ৰীড়া পেছাদাৰীসকলে উল্লেখযোগ্য সুযোগ লাভ কৰিব পাৰে। বৃষ ৰাশি। আপোনাৰ ব্যৱসায়ৰ অৱস্থা উন্নত হ'ব। আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ৰ পৰা ভাল লাভ হ'ব পাৰে। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগ কৰিব পাৰে। আপুনি আপোনাৰ বিৰোধীসকলৰ ওপৰত আধিপত্য লাভ কৰিব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব। আপুনি হয়তো দুঃসাহসী কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত হঠাতে স্থান সলনি হোৱাৰ বাবে আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে। তুচ্ছ বিষয়ত অত্যাধিক আক্ৰমণাত্মক হোৱাৰ পৰা বিৰত থাকক। মানুহে আপোনাক প্ৰতাৰণা কৰিব পাৰে। ব্যৱসায় সম্পৰ্কীয় বিষয়ত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কোনো বিষয়ক লৈ আপোনাৰ জীৱনসংগীৰ সৈতে কাজিয়া হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ বহুত উপকৃত হ'ব। আপোনাৰ প্ৰেমিক সম্পৰ্কই আপোনাৰ পৰিয়ালৰ পৰা অনুমোদন লাভ কৰিব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা সকাহ পোৱাৰ অনুকূল ইংগিত পোৱা গৈছে। আপুনি অতি সূক্ষ্ম খাদ্য বজাই ৰাখিব লাগে। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। সিংহ ৰাশি। আপোনাৰ ঘৰৰ কামৰ বোজা সামান্য বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য কিছু সূক্ষ্ম হ'ব পাৰে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা উদয় হৈছে। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাটো সহজ হ'ব। আপুনি কোৱা কথাবোৰ মানুহে মনোযোগেৰে শুনিব। আপুনি হয়তো আপোনাৰ পিতৃ বা গুৰুসকলৰ সৈতে কোনো গুৰুত্বৰ বিষয় আলোচনা কৰিব পাৰে। কন্যা ৰাশি। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। বৰ্তমান চলি থকা কামবোৰত আপুনি বাধাৰ সন্মুখীন হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ আচৰণত আপুনি হয়তো আঘাত অনুভৱ কৰিব পাৰে। অত্যাধিক চিন্তা চৰ্চাৰ বাবে আপুনি যথেষ্ট সময় উৎসৰ্গা কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত যথেষ্ট কষ্ট কৰিব লাগিব। তুলা ৰাশি। আপোনজনৰ লগত শান্তিৰে দিনটো কটালে ভাল হ'ব। আপুনি হয়তো অনৈতিক কামৰ প্ৰতি প্ৰবল অনুভৱ কৰিব পাৰে। আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ ভুলকৈ গ্ৰহণ নকৰিব। আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হোৱা উচিত। আজি এটা গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত ইতিবাচক ফলাফলৰ বাবে আপুনি আনন্দ অনুভৱ কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ দৈনন্দিন কাম-কাজ অলপ অস্বাভাৱিক হ'ব পাৰে। আপোনাৰ পৰিকল্পনা সফল হ'ব। আপোনাৰ ঘৰত কিছুমান দৰ্শনাৰ্থী আহিব পাৰে। আপুনি হয়তো বিবাদিত বিষয়বোৰ সমাধান কৰিব লাগিব। ধনু ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত হঠাতে কিছু পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পৰিকল্পনা আনৰ লগত ভাগ নকৰিব, কিয়নো মানুহে আপোনাৰ বোকাময়তাৰ সুবিধা ল'ব পাৰে। আপোনাৰ ঘৰত অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব। নেতিবাচক অভ্যাস ত্যাগ কৰাৰ প্ৰয়াস কৰা উচিত। আপুনি আনৰ সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। মকৰ ৰাশি। আপোনাৰ ব্যৱসায়িক বিষয়ৰ সন্দৰ্ভত আপুনি যথেষ্ট সক্ৰিয় হৈ থাকিব। আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰক লৈ আপুনি অলপ বেছি চিৰিয়াছ হ'ব লাগে। কাহ বা চৰ্দিৰ বাবে অস্বস্তিৰ অনুভৱ কৰিব পাৰে। ঋণ দিয়া আৰু ঋণ লোৱাৰ সন্দৰ্ভত আপুনি কিছুমান সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অলস অৱস্থাত সময় নষ্ট নকৰিব। নিজৰ সামৰ্থ্য আৰু ক্ষমতাক লৈ সন্দেহ নকৰিব। কুম্ভ ৰাশি। আপোনাৰ উচ্চ শিক্ষাৰ সন্দৰ্ভত আপুনি বহুত কষ্ট কৰিব। যদি আপুনি আপোনাৰ ঘৰখন বিক্ৰী কৰিব বিচাৰিছে তেন্তে আজি হয়তো আপুনি সফলতা লাভ কৰিব। কিছুমান মানুহে আপোনাৰ মেজাজ নষ্ট কৰাৰ চেষ্টা কৰিব পাৰে। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপুনি আৰ্থিক লাভৰ বাবে নতুন সুযোগৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি।
আপুনি নিজৰ কামত মনোনিৱেশ কৰি থাকিব। আপুনি আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক শলাগ ল'ব। সমাজৰ ভিতৰত আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িব। আজি আপোনাৰ মেজাজ বহুত ভাল হ'ব। আপুনি হয়তো আপোনাৰ আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।